নিৰ্বাচন জয়ী হ'ব পৰাকৈ বিজেপি আৰম্ভ কৰিছে নেৰেটিভ নিজৰ নেৰেটিভ বিজেপিৰ নেৰেটিভক সমৰ্থন কৰিছে ৰাইজে বিজেপিৰ নেৰেটিভ হ'ল উন্নয়নৰ নেৰেটিভ এই আমাৰ কথা নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা বিজেপিৰ নেৰেটিভত সহযোগ কৰি ৰাইজে ভোট দিব অসমত পুনৰ বিজেপিৰ চৰকাৰ হ'ব আন একো নেৰেটিভক ৰাইজে বিশ্বাস নকৰে এই মন্তব্যৰে পুনৰ চৰকাৰ গঠনৰ দাবী তুলিলে মুখ্যমন্ত্ৰী উল্লেখযোগ্য যে বিজেপিৰ যিখন কাৰ্যকৰী সমিতিৰ বৈঠক তাৰ বৈঠকৰ পিছতে এইদৰে বিজেপিৰ নেৰেটিভক লৈ আত্মবিশ্বাসী হৈ পৰিছে মুখ্যমন্ত্ৰী আৰু সেই কথা তেখেতে ৰাজহুৱা কৰিছে আমাৰটো নেৰেটিভ গোটেই অসমতে সৃষ্টি হৈ গ'ল লাষ্ট 15 দিনত গোটেইটো নেৰেটিভে হৈ আছে ডেভেলপমেণ্টৰ নেৰেটিভতটো মানুহে আকৌ খোজকাঢ়ি গ'ল আজি গুৱাহাটী ৰিভাৰ ফ্ৰণ্টৰ পাৰ্কিঙতে কিমান মানুহ দিনৰ পৰা ৰাতিলৈকে যায় আজি বৃন্দাবনী বস্তৰ বিষয়ে কিমান চৰ্চা আৰম্ভ হ'ল গতিকে আমাৰটো নেৰেটিভটো হৈয়ে গ'ল গতিকে আমিতো তাত এতিয়া মই ভাবোঁ যে আৰু অহা 100 দিনত আমি ডেইলি ডেভেলপমেণ্টৰ কাম কৰি গৈ থাকিব লাগিব যাতে ডেভেলপমেণ্টৰ নেৰেটিভটো মানুহে একেবাৰে হৃদয়ত গ্ৰহণ কৰি লয়